মইতো ইঞ্জিনিয়াৰো নহওঁ আৰু এই মুহূৰ্তত MLA নহওঁ, তথাপি মই হয়তো ex-MLA আছিলোঁ, এতিয়াও কংগ্ৰেছৰ লগত আমি জড়িত আছোঁ। প্ৰতি বছৰে হৈ আছে, এতিয়া পাৰ্মানেণ্ট ব্যৱস্থা নল'লে নহ'ব। কেনেকৈ পাৰ্মানেণ্ট ব্যৱস্থা লোৱা যায়, ইঞ্জিনিয়াৰ আছে, DCৰ লগত বহি কথা পাতিব লাগিব, কথা পাতি কিবা এটা কৰিব লাগিব। ইতিমধ্যেই 10 কোটি টকা চেংচন আছে, টকাটো জমা আছে। সেইখিনি টকাৰে কাম হ'ব নে নহ'ব তেওঁলোকে প্ৰথমে ঠিক কৰিব লাগিব। সেইখিনি টকা যদি কম হয় তাৰ টকা আৰু ধৰিব লাগিব। যে প্লেন যদি ডিটেইলভাৱে প্লেন কৰি কৰে তেতিয়াহ'লে আগলৈ এটা পাৰ্মানেণ্ট বান্ধি দিয়াৰ সুবিধা হ'ব। আৰু এইটো একেবাৰে মেঘালয়ৰ ওপৰৰ পৰা পাহাৰৰ পৰা নামি আহিছে, খালি ইয়াত কৰিলে নহ'ব, সেই মূল যিটো সেইবোৰ তাতো মানে কাম কৰিব লাগিব, তেতিয়াহে সেইটো পাৰ্মানেণ্ট হ'ব। বিজ্ঞানসন্মত কিবা না সেইটো হ'ব, কিন্তু এই মুহূৰ্তে নোৱাৰিব। এইবোৰ এৰিয়া পাৰ্মানেণ্ট হোৱাৰ পিছতহে তাত হাত দিব পাৰিব, কাৰণ এতিয়া দিলে এনেই ওলাই যাব, পইচা নষ্ট হৈ যাব পাব। এতিয়া ধৰক মই আজি 20 বছৰ পলিটিক্সত আছোঁ, 2বাৰ MLA আছিলোঁ, কিন্তু যিখিনি পাৰোঁ কৰিছোঁ, চাইছোঁ, পৰামৰ্শ দিছোঁ, আমি একোতো উপকাৰ কৰিব পৰা নাই। কাম হৈছে টেম্পৰাৰী, 6 মাহৰ কাৰণে, বছৰৰ কাৰণে, 2 বছৰৰ কাৰণে হৈছে। এতিয়া টেম্পৰাৰী যোৱা বছৰ হ'ল, এইবাৰো হ'ল। আৰু এইটো ঠিকমতে যদি ঠিক কৰা যায় তেতিয়াহ'লে এটা ছাপৰ্ট দি পেলাই পাহাৰৰ এইটো বান্ধি দিব পৰা যাব। ইয়াৰ পৰা যাব লাগিব, সেইফালৰ পৰা আহিলে নাথাকে। আমি আজি ইয়াত আহিলোঁ, কালি হয়তো DCৰ লগত ব্যৱহাৰ কৰিম, ইঞ্জিনিয়াৰ যিজন আছে তেওঁৰ লগত কথা পাতি পেলাই তেওঁক ছাজেশ্যন দিম কি কৰিব লাগে। খুব ৰিম'ট এইটোত ময়ো জড়িত আছোঁ। এইটো জহিৰ হুছেইন সাহেব যেতিয়া মিনিষ্টাৰ আছিলে তেতিয়াই বনাইছিলে, আধা কৰি এৰি দিছিলে। মই যেতিয়া MLA হওঁ তাতে নুৰুজ্জামান চৰকাৰ, তেখেতক মই লৈ আহিছিলোঁ, তাৰপৰা কাম কৰিছিলোঁ, কিছু কাম মানে হৈ আছিল, কাম ভালো আছিল, এতিয়া ধুই গৈছে কাৰণ ছাপৰ্ট নাই। এতিয়া মইতো ধৰক ঈদৰ পিছৰ দিন তাত আহিছোঁ, DC বা কাৰো লগত পোৱা নাই। আৰু পানী যিহেতু হৈ আছে, বৰষুণ হৈ আছে, ডিপাৰ্টমেণ্টৰ মানুহ অহা নাই। এতিয়া আহিছে, কৰা যাব, ডিপাৰ্টমেণ্টৰ মানুহৰ লগত বহি কেনেকৈ কি কৰা যায়, মোৰ কি ছাজেশ্যন হ'ব দি। আৰু এতিয়া ৰিচেণ্টলি আমাৰ ধুবুৰীৰ MP আমাৰ ৰকিবুল হুছেইন সাহেব আছে, তেখেতো ইয়াত আহিছিলে, কেইবাবাৰো আহিছে, ইলেকশ্যনৰ আগত কেইবাবাৰো আহিছে। তেওঁ আমাক কিছু কথা দিছে, বিশেষকৈ ভাংগা ইৰ'শ্যনৰ বেপাৰত তেওঁ কিখিনি হেল্প কৰিব পাৰে, দিল্লীৰ পৰা ডাইৰেক্ট কিবা পাৰে নেকি, কাৰণ বহু টকা লাগিব। এটা ইয়েৰ কাৰণে বহু টকা লাগে, 20 কোটি টকা লাগে এটা সৰু এৰিয়াৰ কাৰণে, বহুত টকা লাগে। সেইটোতো ধৰক পইচা পাতিৰ কথা, সেইটো কাৰ পকেটতো নাই। দিল্লীৰ পৰা বা গুৱাহাটীৰ পৰা যদি চেংচন কৰি উলিয়াই আনিব পাৰে, কাম কৰিব পৰা যাব। তেখেতৰ বিষয়ে মই কমেণ্ট নকৰোঁ, সেইটো আপোনালোকে চবেই জানে। মই নিজেও ইয়াত ক্ষতিগ্ৰস্ত হৈছোঁ। মই 2021 চনত মই MLA আছিলোঁ, ৰানিং MLA আছিলোঁ, চিটিং MLA আছিলোঁ। মোৰ এইটো বিক্ৰী কৰিয়ে দিলে, মই ক'ম, বিক্ৰী কৰি দি পেলাই 10 কোটি টকা বিক্ৰী কৰি, শুনা মতে দেই, আই ডণ্ট ন', সঁচা মিছা আল্লাহ জানে আৰু তেওঁলোকে জানে। মইতো ক্ষতিগ্ৰস্ত হৈছোঁ, আৰু মই প্ৰত্যেকবাৰে কাম কৰিছিলোঁ। যিখিনি এতিয়ালৈকে ব্ৰিজ আছে, পেণ্ডিং হৈ আছে, যোৱা 20 বছৰত মই যিখিনি কৰিছোঁ আৰু কোনোটো কৰা নাই। আপোনাৰ মানকেশ্বৰলৈ যিটো ৰাস্তা, তাৰ পৰা কাৱাহাগি দি পেলাই যিটো ৰাস্তা বঢ়াইছে, ময়ে কৰিছিলোঁ, কোনো কৰা নাই। কিন্তু